দুৰ্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতো এতিয়া হস্তম হৈছে অসম আৰক্ষী সবিস্তাৰে জনাম আপোনাক আবেলিৰ সংবাদ চাবলৈ আৰম্ভ কৰিছে আপুনি মই কৃপাঞ্চল এবাৰ খুৰাপান কৰি বাহন চলোৱাৰ অপৰাধত আৰক্ষীৰ জালত পৰিছে বিধায়ক পুত্ৰ এক্সক্লুসিভলি সেই দৃশ্য দেখুৱাইছো আপোনাক অত্যধিক খুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ ৰুখত পৰিছে বিহালীৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্ৰ সহ তিনিজন যুৱক এয়া আমি আপোনাক এই মুহূৰ্তত দেখুৱাইছো আটাইকে এগৰাকী যুৱকক এক্সক্লুসিভলি জোৰাবাট আৰক্ষী ষ্টেচনৰ পৰা জোৰাবাট আৰক্ষীৰ জালত পৰিছে বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ এগৰাকী দীপজ্যোতি দত্ত লগত আছে কুমাৰ ঋষভ দাস আৰু জুমন বৰা বিজেপিৰ ষ্টিকাৰ লগোৱা ফৰচুনাৰ বাহন আহিছিল তেওঁলোক খুৰাপান কৰি আৰক্ষীৰ সৈতে হতাহতিও লিপ্ত হৈছিল তেওঁলোক পিছত যোৰহাট আৰক্ষী আটক কৰি থানালৈ লৈ আহিছে তিনিওগৰাকীক আমি এই মুহূৰ্তত গ্ৰাফিকেলি আপোনাক খবৰকেইটা জনাইছো খুৰামত্ত হৈ বাহন চলাই জালত পৰিছে বিধায়কৰ পুত্ৰ বিহালীৰ বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্ৰ সহ তিনিগৰাকী জালত পৰিছে ইতিমধ্যে আমি তেওঁলোকৰ নাম আপোনাক জনাই গৈছো মাজনিখা জোৰাবাট থানাৰ সন্মুখত ধৰা পৰিছে নাকা চেকিংত ফৰচুনাৰৰ সন্মুখত লগোৱা আছিল বিজেপিৰ ষ্টিকাৰ আৰু জব্দ কৰা বাহনখনৰ নম্বৰ AS32A3333 খুৰামত্ত হৈ বাহন চলাই জালত পৰিছে বিধায়কৰ পুত্ৰ এইবাৰ খুৰাপান কৰি বাহন চলোৱাৰ অপৰাধত আৰক্ষীৰ জালত পৰিছে প্ৰাক্তন মন্ত্ৰী তথা বিধায়কৰ পুত্ৰ ৰঞ্জিত দত্তৰ পুত্ৰ দুৰ্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছত এতিয়া হস্তম হৈছে অসম আৰক্ষী এইবাৰ খুৰাপান কৰা বিধায়ক পুত্ৰ তথা প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰক থানালৈ লৈ যোৱা হ'ল অত্যধিক খুৰাপান কৰি গাড়ী চলাই আছিল এখন বিলাসী বাহন আপোনাক আমি দেখুৱাইছো ফৰচুনাৰ বাহনখন আমি দেখুৱাই যাম সমান্তৰালকৈ দেখুৱাইছো এই চাৰিগৰাকীক থানালৈ লৈ যোৱা হৈছে জোৰাবাট আৰক্ষীৰ জালত পৰিছে বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ দীপজ্যোতি দত্ত লগত আছিল কুমাৰ ঋষভ দাস আৰু জুমন বৰা অযোধ্যাৰ ৰাম মন্দিৰ মুকলিৰ পূৰ্বে বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ 20 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ ৰেলত ভ্ৰমণ নকৰিবলৈ মুছলমান সমাজক আহ্বান জনাইছে বদৰুদ্দিন আজমলে বিজেপি মুছলমানৰ প্ৰধান শত্ৰু বুলি উচতনিমূলক মন্তব্য কৰিছে জনসভাত লগতে কৈছে ৰাম মন্দিৰলৈ মানুহ আনিবলৈ বিজেপিয়ে বাছ ট্ৰাক ৰেল বিমান আদি বুক কৰিছে এই সময়ছোৱাত মুছলমান লোকে ভ্ৰমণ নকৰি ঘৰতে শান্তিৰে থাকিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে বিজেপি হৈছে মুছলমানৰ আজানৰ শত্ৰু ধৰ্মৰ শত্ৰু তালাকৰ শত্ৰু মুছলমান কানুনৰ শত্ৰু মুছলমানৰ মৰ্যাদাৰ শত্ৰু বিস্ফোৰক মন্তব্য AIUDFৰ মুৰব্বীগৰাকীৰ ৰাম মন্দিৰক লৈ বিজেপিৰ বহুত ডাঙৰ পৰিকল্পনা আছে বুলিও ভাষণত কৈছে আজমলে আমি পলম নকৰি প্ৰথমতে আপোনাক সেই ভাষ্যটো আগবঢ়াইছো 25 তাৰিখ পৰ্যন্ত কেউ যে ট্ৰেইনে সফৰ পুরো ভারতবর্ষ এই যে রাম জন্মভূমির মুক্তি রাখা হইল রামের মুক্তি রাখা হইল ওই দিন তারা পুরো পৃথিবী দেখে লাখ লাখ মানুষ আর ভারতবর্ষ থেকে তো ঢাকাইতেছে গাড়ি বাস ট্রেন স্পেশাল ট্রেন প্লেন সব এর জন্য বিজেপির প্ল্যান বহুত বড় এটারে আমরা ফ্লাইং ফেল করতে লাগবো শান্তি রাখতে লাগবো আমরা কেউ যে এই কয়েকদিন ট্রেনে সফর এই জিনিসটা একজন আরেকজনকে জানাইয়া দিবেন নিজের বাড়িতে থাকো শান্তিতে থাকো নামাজ পড়ো আল্লাহর কাছে দোয়া করো বিজেপি আমাদের সবচেয়ে বড় শত্রু জানের শত্রু দ্বীনের শত্রু ইমানের শত্রু আজানের শত্রু মাদ্রাসার শত্রু মসজিদের শত্রু মা বোনের পর্দার শত্রু আমার ইসলামিক কানুনের শত্রু তালাকের শত্রু এইসব জিনিস আল্লাহ কোরআনে আমাদের IIT গুৱাহাটীৰ ছাত্ৰীৰ মৃত্যুৰ নতুন মোৰ মৃত্যুৰ নিশা খুৰাপান কৰা নাছিল ছাত্ৰীগৰাকীয়ে মৰণোত্তৰ পৰীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মুখত নাছিল কোনো সুৰাৰ গোন্ধ অত্যধিক ড্ৰাগছ সেৱনৰ বাবে ছাত্ৰীগৰাকীৰ মৃত্যুৰ সন্দেহ কৰা হৈছে 31 ডিচেম্বৰৰ নিশা গোপনে এক্সোটিকা বাৰলৈ সৰবৰাহ হৈছিল নেকি নিষিদ্ধ ড্ৰাগছ নতুন বছৰ আদৰাৰ নামত মহানগৰীৰ বাৰসমূহত চলিছিল নেকি ড্ৰাগছৰ বেহা ছাত্ৰীৰ মৃত্যুৱে পোহৰলৈ আনিছে মহানগৰীৰ বাৰসমূহৰ কেতবোৰ ভয়ংকৰ তথ্য
মৃত্যুৰ নিশা অত্যধিক ড্ৰাগছ সেৱন কৰিছিল নেকি ছাত্ৰীগৰাকীয়ে এনে কেতবোৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে কিন্তু মৰণোত্তৰ পৰীক্ষাত আকৌ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মৃত্যুৰ নিশা এই ছাত্ৰীগৰাকীয়ে সুৰাপান কৰা নাছিল মৰণোত্তৰ পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে কোনো সুৰাৰ গোন্ধ পোৱা নাছিল মুখত অত্যধিক ড্ৰাগছ সেৱনৰ বাবে ছাত্ৰীগৰাকীয়ে মৃত্যুক আকোৱালি ল'লে বুলি এই মুহূৰ্তত সন্দেহ ব্যক্ত কৰা হৈছে এটা প্ৰশ্ন হয় যে 31 ডিসেম্বৰৰ সেই নিশা গোপনে একজোটিকা বাৰলৈ সৰপৰা হৈছিল নেকি নিষিদ্ধ ড্ৰাগছ আৰু নতুন বছৰৰ আদৰাৰ নামত মহানগৰীৰ বাৰসমূহত চলিছিল নেকি নিষিদ্ধ ড্ৰাগছৰ বেহা এটা ছাত্ৰীৰ মৃত্যুৱে পোহৰলৈ আনিছে মহানগৰীৰ বাৰসমূহৰ কেতবোৰ এনে ভয়ংকৰ তথ্য মৃত্যুৰ নিশা অত্যধিক ড্ৰাগছ সেৱন কৰিছিল নেকি ছাত্ৰীগৰাকীয়ে আৰু কোন কোন আছিল তেওঁৰ সৈতে এনে কেতবোৰ প্ৰশ্নক লৈ এতিয়া আকৌ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ঢেকিয়াপতীয়া বাঘটো ক'ত আছে গম পোৱা গৈছে দেউৰী গাঁৱৰ পম্পী বৰা নামৰ এগৰাকী মহিলাৰ ঘৰৰ পিছফালে প্ৰত্যক্ষ কৰা গৈছে বাঘটোৰ খোজ দেউৰী গাঁৱৰ কাঠনিত বাঘটো লুকাই থকাৰ সন্দেহ কৰা হৈছে বন বিভাগৰ দল ইতিমধ্যে দেউৰী গাঁৱলৈ ৰাওনা হৈছে বন্ধ ৰখা হৈছে অঞ্চলটোৰ সকলো বিদ্যালয় বাঘৰ মুক্ত বিচৰণক লৈ ইতিমধ্যে নগাঁৱৰ বনাঞ্চলিক বিষয়াৰ এলেকাধীন অঞ্চলত 144 ধাৰা জাৰি কৰিছে নগাঁও জিলা আয়ুক্তই ড্ৰোনৰ সহায়তো বাঘৰ সন্ধানত বন বিভাগে অভিযান চলাই আছে আৰু এখিনিতে আমি উল্লেখ কৰিম শুকুৰবাৰে ননৈত ঘৰৰ চোতালতে বাঘৰ আক্ৰমণত আদিত্য শইকীয়া নামৰ এগৰাকী লোকৰ মৃত্যু হৈছিল আৰু এগৰাকী আহত হৈছিল আৰু ইয়াৰ পিছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল তাৰ পাছত ড্ৰোনেৰে বহু সময়ত পিঞ্জৰা পাতি এটা ছাগলী তাত বান্ধি দি তেওঁলোকে অভিযান অব্যাহত ৰাখিছিল ৰাতি হোৱাৰ বাবে সেই স্থানলৈ যাতে কোনো জাতি জুং লৈ আগবাঢ়ি নাযায় 144 ধাৰা আৰক্ষীৰ আয়ুক্তই জাৰি কৰিছিল আৰু তাৰ পাছত এতিয়ালৈকে সন্ধান পোৱা যোৱা নাছিল কিন্তু কিছু সময়ৰ আগতে সন্ধান লাভ কৰা হৈছে যে দেউৰী গাঁৱৰ পম্পী বৰা নামৰ এগৰাকী মহিলা তেওঁলোকৰ ঘৰৰ পাছফালে বাঘটোৰ এয়া ভৰিৰ খোজ প্ৰত্যক্ষ কৰা গৈছে জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই ঘটনাস্থলীৰ পৰা সেই বিষয়ে আমাক সবিশেষ জনাব আমি বৰ্তমান উপস্থিত ননৈ দেউৰী গাঁৱৰ পম্পী বৰা ঘৰৰ পিছফালে নিশা বাঘটোৰ সন্ধান পোৱা গৈছিলে আৰু আমি দেখুৱাই আছোঁ বৰ্তমান এয়া হৈছে পম্পী বৰাৰ ঘৰ আমাৰ লগত নিৰঞ্জন আছে নিৰঞ্জন মই আপোনাৰ পৰা যাবলৈ চেষ্টা কৰিম যোৱা নিশাই ঘৰটোৰ পিছফালে সন্ধান পোৱা গৈছিলে হয় কালিৰ পৰা যিটো বাঘৰ আতংক আছে ইয়াতে ননৈ সমগ্ৰ অঞ্চলটোত আতংক আছে আমি যিহেতু কালিৰ পৰা ইয়াতে আছোঁ যেতিয়া আমি বাতৰি সংগ্ৰহ কৰিবলৈ আছোঁ কালি বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছিল যিটো চিৰিয়াখানাৰ পৰা পাৰ্টি আহিছিলে সন্ধিয়া লাগি গ'ল 4-5খন জেচিবি লগাইছিলে কিন্তু বাঘটো ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে বা বন্দীও কৰিব নোৱাৰে দুখনকৈ ফানো পাতিছিলে তেওঁলোকে ছাগলী দি কিন্তু বাঘটো নোৱাৰিলে কৰিব কৰায়ত্ব নহ'ল বা বন্দী নহ'ল আৰু ট্ৰেংকুলাইজো কৰিব নোৱাৰিলে তাৰ বিনিময়ত যিটো বাঘ আছে বাঘটো এতিয়া ক্ৰমান্বয়ে এখন আগৰ গাঁওখনলৈ আগবাঢ়িছে দেউৰী গাঁৱলৈ আগবাঢ়িছে বুলি যিটো প্ৰত্যক্ষ কোনেও কৰা নাইতো সন্দেহ কৰা হৈছে যিহেতু বাঘৰ খোজ আছে এতিয়াও আৰু এইটো কথা ক'ব লাগিব যে গোটেই অঞ্চলটো এইটো সাৱধানে থকাটো ভাল সজাগ হৈ থকাটো ভাল বহুতে বহু বিয়পাইছে নিউজ বা কিছুমান ছ'চিয়েল মিডিয়াত যিকোনো কথা লিখি আছে কিন্তু এইখিনিয়ে মানুহ সতৰ্ক নহ'ব সতৰ্ক এইটো হোৱা দৰকাৰ আছে যিহেতু ননৈ ভেলাইগাঁও যিটো অঞ্চল আছে এইটো জনবসতি অঞ্চল ইয়াতে কোনো পাহাৰ নাই বাঘ ওলাই যাব পৰা ৰাস্তা নাই ইয়াতে সি জনবসতি অঞ্চলতে থাকিব লাগিব যিটো আছে ডাঙৰ বাঘ প্ৰকাণ্ড বাঘ বুলি যিহেতু বন বিভাগৰ লোকে কৈ আছে গতিকে এই মই আপোনাৰ লগত কথা পাতিম কিন্তু প্ৰথম মই বাঘৰ খোজ দেখুৱাবলৈ চেষ্টা কৰিম পম্পী বৰা ঘৰৰ পিছফালে যিটো নিশাৰ ভাগত যি বাঘৰ খোজ দেখিবলৈ পোৱা গৈছিলে আমি সেই ঠাইৰ পৰা দেখুৱাম আমি দেখুৱাই আছোঁ বৰ্তমান য'ত বাঘৰ খোজ দেখা গৈছিলে আমি সেই ঠাইৰ পৰা বাঘৰ খোজ দেখুৱাবলৈ মই চেষ্টা কৰিম মই দেখুৱাই আছোঁ যি প্ৰকাণ্ড যি বাঘৰ খোজটো দেখিবলৈ পোৱা গৈছিলে হয় আৰু আমি দেখুৱাইছোঁ যি বাঘৰ খোজ নিশাৰ ভাগত যি দেখিবলৈ পোৱা গৈছিলে এয়া বন বিভাগৰ লোকো নিশ্চিত হৈছে প্ৰত্যক্ষ কৰাৰ পিছত যে বাঘৰে খোজ যদি পম্পী বৰা আছে আমাৰ লগত পম্পী বৰাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যি তেওঁ নিশা নাছিলে যোৱা নিশা আপুনি যোৱা নিশা বাঘৰ ভয়ত ঘৰৰ পৰা মই মাহঁতৰ ঘৰলৈ গৈছিলোঁ যোৱা নিশা বাঘৰ ভয়তে আৰু মানে সেই বাঘটোৱে আমাৰ এই দেউৰী গাঁৱতে বহুত দুজন মানুহক মানে এজন চিভিলাইজ হৈছে আৰু এজন মৃত্যুৰ মুখত আঁকোৱালি লৈছে মৃত্যুক
আৰু সেইকাৰণে মানে মোক মাহঁতৰ ঘৰৰ মানুহে আহি পেলাই আমাৰ ঘৰৰ সকলো মানুহকে লৈ গ'লহি মাহঁতৰ ঘৰলৈ আৰু ৰাতিপুৱাৰ ভাগত মই যেতিয়া চোতাল সাৰি থাকোঁ তেতিয়া মই বাঘৰ খোজটো মই দেখা পাইছোঁ। আৰু এতিয়া বন বিভাগৰ লোক আহিছিলে চালে? তেখেতে চাই পেলাই তেখেতসকলে কৈছে এতিয়া আজি ঘৰত থাকিব নাথাকে? আজি হয়তো ক'ব নোৱাৰোঁ থাকোঁ নে নাথাকোঁ দেই। এই যিটো খোজ দেখা গ'ল এইটো বাঘৰ খোজ হয়? হয়তো নিশ্চয় এইটো ঢেকীয়াপতি বাঘ যিটো দেখিছোঁ সেইটোৰে খোজ, এইটো কনফাৰ্ম 100%। এতিয়া কোনপিনে গৈছে কিবা? আমাৰ এইটোতো আমাৰ এই পেৰেলেলি ৰাস্তা দি আহি আছেতো, এতিয়া এইপিনে হাঁহিলা ফালে এইটো যিটো আমাৰ ৰাস্তা সোমাই যায় এইপিনে এটা কাঠনি এটা আছে, সন্দেহকুছি ইয়াত আছে। এতিয়া আমি DFৰ এইমাত্ৰ কথা পাতিলোঁ, আমি ছাজেষ্ট কৰোঁ যে যিটো তাত ট্ৰেপ যেতিয়া পাতিছিলোঁ সেই ট্ৰেপ দুটা মুভ কৰি পেলাই এই কাঠনিত ৰাখি পেলাই ট্ৰেংকুলাইজিং টিমটো ইয়াত মুভ কৰিব লাগে ইমিডিয়েটলি, কাৰণ এইটোতো ঢেকীয়াপতীয়া ভাত নিশ্চয় হয়। সি এইপিনে অকণমান যোনফালে ভাবিছিলোঁ যাব বুলি কন্দলি পিনে এইপিনে নগৈ উল্টা চাইডে মুভ কৰি আছে ন। নিশ্চয় বৰ্তমান ইয়াত ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা কৰিব। ইয়াত বৰ্তমান কাঠনিত যিখন কাঠনি আছে তাত বৰ্তমান আনি পেলাই যি পিঞ্জৰা স্থাপন কৰা হ'ব। তেওঁ ইতিমধ্যে বন বিভাগক অনুৰোধ জনাইছে, তেওঁ এই প্ৰকৃতিপ্ৰেমী, তেওঁ যোৱাকালিৰ পৰা লাগি আছে স্থানীয় ৰাইজৰ স্বাৰ্থত। গতিকে মই এটা কথা ক'ব লাগিব যে বৰ্তমান কিন্তু ৰাইজ যথেষ্ট আতংকিত হৈ আছে। ৰাইজে বিচাৰিছে আজিৰ ভিতৰত যিকোনো প্ৰকাৰে বাঘটো পিঞ্জৰাবদ্ধ কৰিব লাগে। গোলাঘাটৰ বচা ভৰুৱা গাঁৱত আজিও অব্যাহত নিমামোৱা পৰিৱেশৰ এক অজান আতংকত ভুগি আছে গাঁওবাসী। গাঁওখনত বিৰাজ কৰিছে মৰিশালীৰ নিস্তব্ধতা। এতিয়াও চিকিৎসাধীন হৈ আছে গাঁওখনৰ কেইবাজনো লোক। ভয়ংকৰ দুৰ্ঘটনাত গাঁওখনৰ 11জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে 31জন লোক চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাৰ বিষয়ে বৰ্ণনা কৰি শিহৰিত হৈ পৰিছে দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰা লোকসকলে। আৰু এয়া একোজনৰ নাম। কোনোবাখিনিক ককাকে নাতিনীয়েকৰ মুখাগ্নি কৰিব লগা হৈছে। এই দৃশ্যসমূহ দেখুৱাইছোঁ, যিটোৰ কথা হয়তো কোনেও আকৌ মনত পেলাব নিবিচাৰে, যিটো দুখৰ কথা হয়তো কাৰো মনলৈ পুনৰবাৰ নাহক, কাৰো কেতিয়াও নহওক, সকলোৱে তাকেই কামনা কৰে। কিন্তু এতিয়াও চিকিৎসাধীন হৈ আছে এই দুৰ্ঘটনাত পতিত হোৱা কেইবাগৰাকীও যাত্ৰী। মই বাছখনৰ কেবিনত আছিলোঁ, মানে দৰ্জাৰ ছাইডত আছিলোঁ। ট্ৰাকখন মানে অকস্মাতে আহি পিনি আমাৰ ফালে টাৰ্ণিং লৈ পিনি মানে ট্ৰাকখনৰ হেডলাইটকেইটা জ্বলা নাই। ছাইডত যে ধিমিক ধমাক কৰা লাইট, তেনেকুৱা সেউজীয়া ৰঙৰ আৰু হালধীয়া ৰঙৰ লাইট দুটামান জ্বলাই থৈছিলে। নাজানো বুলি কৈ দে, মইতো জানি নকলো, মোক নাজানো কৈ দে। দেৰগাঁও বালিজানত যি দুৰ্ঘটনা সংঘটিত হৈছিলে, গোলাঘাটৰ পৰা যি বচা ভৰুৱা গাঁৱৰ পৰা যি এটা দল ওলাই গৈছিলে, দল ওলাই যোৱাৰ পিছত যি দুৰ্ঘটনা সংঘটিত হৈছিলে, দুৰ্ঘটনাত 11জনকৈ লোক মৃত্যুৰ সাৱটি লৈছিলে। ইতিমধ্যে ক'ব লাগিব, যিহেতু বহুকেইজন লোক যোৰহাট চিকিৎসালয় হওক বা গুৱাহাটীতে হওক তেওঁলোক চিকিৎসাধীন হৈছিলে। মই ইতিমধ্যে উপস্থিত আছোঁ নীলোৎপল হাজৰিকা, যিজন যুৱক তেওঁ সেই বাছখনত গৈছিলে আৰু সেই বাছখনৰ কেবিনত তেওঁ গৈছিলে। তেওঁ 4 দিন যিহেতু যোৰহাট চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিলে, তেওঁ চিকিৎসাধীন হৈ থকাৰ পাছত আজি কালি ঘৰলৈ আহিছে। আৰু মই তেওঁৰ পৰা পোনে জানিব চেষ্টা কৰিম কি হৈছিলে ঘটনাটো আৰু কেনেধৰণে সংঘটিত হৈছিলে। যিহেতু একমাত্ৰ প্ৰত্যক্ষদৰ্শী আছে নীলোৎপল হাজৰিকা, যি বাছখনৰ কেবিনতে তেওঁ যাত্ৰা কৰিছিলে। নীলোৎপল হাজৰিকা আছে, মই তোমাৰ পৰা জানিব পাৰিছোঁ, যিহেতু তুমিও সেই দিনাখন গৈছিলা, পিকনিকত গৈছিলা, তুমি কেবিনত আছিলা, তুমি সম্পূৰ্ণ ঘটনাটো তুমি প্ৰত্যক্ষ কৰিছিলা, কি হৈছিলে এই ঘটনাটো? মানে আমি গৈ আছিলোঁ, আমি মানে হাইৱেত যেতিয়া 4 লেনত আছিলোঁ, অকণমান দূৰ যোৱাৰ পিছত ইটো ছাইডৰ পৰা বাছ এখন, সেই ট্ৰাক এখন আহিলে। ট্ৰাকখন মানে অকস্মাতে আহি পিনি আমাৰ ফালে টাৰ্ণিং লৈ পিনি খুন্দিয়াই দিলেহি। তাৰপিছত আমাৰ গাড়ীখনৰ গোটেই মানুহ গোটেই চিঞৰিবলৈ ধৰিছে, কিছুমান কান্দিবলৈ ধৰিছে। ইখন গাড়ী কি হ'ল ইমান ভালছে নাজানো। তুমি বাছখনত ক'ত আছিলা? তুমি মানে একদম কেবিনতে আছিলা, যিহেতু মানে কেবিন? মই বাছখনৰ কেবিনত আছিলোঁ, মানে দৰ্জাৰ ছাইডত আছিলোঁ, থিয় হৈ আহিছিলোঁ।
যিহেতু ট্ৰাকখন অপজিট চাইডৰ পৰা আহিছে ট্ৰাকখন কিমান স্পীডত আছিলে বা তোমালোকে কিমান স্পীডত গৈছিলা গাড়ীখন কিমান স্পীডত আছিলে ট্ৰাকখনৰ কথা নাজানিম আমাৰ গাড়ীখন বেছি নাই 40-50 সিমানমানতে গৈ আছিলে ট্ৰাকখন মানে বিপৰীত দিশৰ পৰা আহি থাকোঁতে ট্ৰাকখন লাইট কাটা কথা কৈছিলে ট্ৰাকখনত লাইট জ্বলা নাই ট্ৰাকখন লাইট জ্বলোৱা নাই ছাইডত কিবা লাইট মানে ট্ৰাকখনৰ হেডলাইটকেইটা জ্বলা নাই ছাইডত যে ধিমিক ধমাক কৰা লাইট তেনেকুৱা সেউজীয়া ৰঙৰ হালধীয়া ৰঙৰ লাইট দুটামান জ্বলাই থৈছিলে তাৰপিছত গাড়ীখনৰ অকস্মাত আহি গ'ল তো বেলেগ লাইট চাইট আৰু নাই হ'লে 30 ডিচেম্বৰত মহানগৰীৰ ধাৰাপুৰত ভয়াবহ দুৰ্ঘটনাত নিহত হোৱা যুৱ সাংস্কৃতিক সাংবাদিক পাৰ্থজ্যোতি দাসৰ ঘৰত উপস্থিত হৈছে সাংস্কৃতিক সাংবাদিক সন্থা অসম সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ শিৱানু বৰা গৌতম শৰ্মা অচ্যুত কুমাৰ পাটোৱাৰী অনুপম হাজৰিকা উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে সংগঠনৰ ফালৰ পৰা শোকবাৰ্তা আৰ্থিক অনুদান আগবঢ়াইছে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নোহোৱাত এতিয়া আদৈ আথানি হৈছে ঘৰখনত যাৰ বাবে উচ্চ শিক্ষাৰে শিক্ষিত প্ৰাৰ্থৰ ঘৰ এতিয়া ঘৰখনত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে সৰু ভগ্নিক চৰকাৰী চাকৰি আৰু মৃতকৰ পৰিয়ালক চৰকাৰী সহায়ৰ বাবে আহ্বান জনাইছে সাংস্কৃতিক সাংবাদিক সন্থা অসমে যোৱা 30 ডিচেম্বৰত এক অতি ভয়ংকৰ পথ দুৰ্ঘটনাত আমাৰ সতীৰ্থ সাংবাদিক পাৰ্থজ্যোতি দাসে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আমি ইতিমধ্যে যথেষ্ট চেষ্টা কৰিছোঁ যাতে পৰিয়ালটোৱে এটা ক্ষতিপূৰণ পায় আৰু পৰিয়ালটোৱে তেওঁৱে একমাত্ৰ ঘৰখনৰ চোৱা চিতা কৰা মানুহ আছিল তেওঁৱে ঘৰখন চলাইছিল জীৱিকা বুলিবলৈ তেওঁৰে আছিল তাকো স্থায়ী নাছিল অস্থায়ী গতিকে আমি আবেদন জনাইছোঁ অনুৰোধ জনাইছোঁ চৰকাৰকো যাতে এই পৰিয়ালটোত শিক্ষিত এগৰাকী ভনীয়েক আছে MBA পাছ কৰিছে তেওঁ টেট কোৱালিফাইড গতিকে তেখেতক যাতে এটি সংস্থাপন দি ঘৰখন বচায় পৰিয়ালটো বচায় কাৰণ তেওঁ পিতৃয়ে এতিয়াও গম পোৱা নাই যে তেওঁৰ পুত্ৰক হেৰুৱাইছে এতিয়াও তেওঁ সেই কথা গম পোৱা নাই সজ্জাগত হৈ আছে তেওঁ এতিয়া পেৰালাইচিছত আক্ৰান্ত আবেলিৰ সংবাদ অব্যাহত থাকিব এটা বিৰতিৰ পিছত ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল পিতৃ আৰু পত্নীৰ যি গতি হৈছে সেই প্ৰতি লক্ষ্য ৰাখি এই দুখত সমভাগী হ'বলৈ এপাক দেখা দিব লাগিছিলে কাৰণ একমাত্ৰ নিজৰ পুত্ৰ সন্তানটো হেৰুৱাই পিতৃয়ে কেনেদৰে অনুভৱ কৰিছে সেয়ে যথেষ্ট দুখদায়ক আমি কথাৰে বুজাব নোৱাৰোঁ কিন্তু এই দুখীয়া পৰিয়ালটোৰ কাষত সকলোৱে বিচাৰিছে গাঁওবাসীয়ে বিচাৰিছে অঞ্চলবাসীয়ে বিচাৰিছে অন্ততঃ এবাৰ জনপ্ৰতিনিধিসকল আহি সমবেদনা জ্ঞাপন কৰিব লাগিছিল হয় আলফা চৰকাৰৰ মাজত শান্তি চুক্তি সম্পাদিত হৈছে শান্তি প্ৰক্ৰিয়া আলোচনা প্ৰক্ৰিয়া চলি আছে কিন্তু এনে শান্তি আলোচনা চুক্তিৰ মাজতে কিন্তু নতুনকৈ আচলতে বিভিন্ন প্ৰান্তৰ পৰা আলফা স্বাধীনত যুৱক আচলতে যোগদানৰ খবৰ আহি আছে শেহতীয়াকৈ নাহৰকটীয়াৰ বিদ্যুৎ মহন্ত নামৰ এগৰাকী সাংবাদিকে আলফা স্বাধীনত যোগদানৰ কথা পোহৰলৈ আহিছিলে তাৰ পিছত শেহতীয়াকৈ বিশেষকৈ কালি আমগুৰি সমষ্টিৰ অন্তৰ্গত আচলতে দেওৰজাৰ এগৰাকী যুৱক নাম গৌতম গগৈ নামৰ এজন যুৱক হে আলফা স্বাধীনত যোগদান কৰাৰ এক খবৰ আহিছে সন্দেহ কৰা হৈছে ইতিমধ্যেই আলফা স্বাধীনৰ শিবিৰতো গৈ হয়তো উপস্থিত হোৱা বুলি সন্দেহ কৰা হৈছে এই গৌতম গগৈ নামৰ যুৱকজনক আৰু মই বৰ্তমান উপস্থিত আছো গৌতম গগৈ ঘৰৰ বাসগৃহত গৌতম গগৈ গুৱাহাটীৰ IITৰ টেকনিচিয়ান হিচাপে জুনিয়ৰ টেকনিচিয়ান হিচাপে কৰ্মৰত আছিলে কিন্তু এগৰাকী টেকনিচিয়ান হিচাপে কৰ্মৰত হৈ থকা যুৱক আলফা স্বাধীনত আচলতে যোগদানৰ যি খবৰ আহিছে হেয়া সবকে আচলতে হচকিত কৰি তুলিছে উদ্বিগ্ন কৰি তুলিছে মই বৰ্তমান তেওঁৰ মোৰ কাষত তেওঁৰ মাতৃ আছে মাতৃ পৰা মই জানিব বিচাৰিম এইটো আপোনাৰ
যি খবৰ ওলাইছে আপোনাৰ সন্তান কনিষ্ঠ পুত্ৰ আলফা স্বাধীনত যোগদানৰ সন্দেহ কৰা হৈছে এই মুহূৰ্তলৈকে কিন্তু স্পষ্ট হোৱা নাই কিবা আপোনালোকে পাইছে নেকি কিবা খবৰ আমি এতিয়ালৈকে একো পোৱা নাই মাত্ৰ মানুহৰ মুখে মুখে শুনিছোঁ বা মিডিয়া আহিছে কিন্তু সঁচা নে মিছা কথাটো এতিয়ালৈকে আমি একো গম পোৱা নাই যদি হয় সঁচা হয় কিন্তু মই সঁচা হয় বুলি মই ভবা নাই ক'ত আছে তাকে কথাটো আমি জানিব পাৰিলে ভাল পাওঁ আপোনালোকৰ হেৰিলৈকে সি জনাওক মই তাকে বহুত আশা কৰিছোঁ ক'ত আছে সি উত্তৰটো দিয়ক মোক যদি আলফাত গৈছে সি ঘূৰি আহক বহুত সোনকালে ঘূৰি আহ মই তোক একদম কাঠৰে বহি মাতিছোঁ তই যেন ঘূৰি আহ ঘৰলৈ ক'ত আচলতে কেতিয়া আহিছিলে গুৱাহাটীত তেওঁতো কৰি আছিলে গুৱাহাটীত কৰি আছিলে ঘৰলৈ আহিছিলে মোৰ দেহাটো বৰ ভাল নাছিলে কিমান দিন হৈছিলে ঘৰলৈ অহা 15 দিন হৈছিলে ঘৰতে বহি সিটো কাম মানে ধান চান মৰা মেলা কামখিনি কৰাৰ পিছত এইখিনি কাম কৰি সি যাবলৈ লৈছিলে 1 তাৰিখে যোৱা কথা আছিলে 1 তাৰিখে নগৈ মা বোলে মই 4 তাৰিখৰ পৰা ক্লাছ হ'ব মই তেতিয়া 3 তাৰিখে যাম 3 তাৰিখে বুলি কালি গুচি গ'ল মই সেইকাৰণে চাকৰি কৰিবলৈ গৈছে বুলিহে ভাবি আছোঁ মই কেতিয়াও সি আলফাত গৈছে বুলি ভবা নাই কালি কেতিয়া ওলাই গৈছিলে কালি 6টা বজাৰ পিছত 6:30 মান হৈছিলে চাগে ৰাতিপুৱা হয় মোবাইল লৈ গৈছিলে মোবাইল নিছে মোবাইলটো 8টা বজাত মই ফোন কৰিছিলোঁ তাৰপৰা সি আকৌ কল বেক কৰি কৈছে মই আহি আছোঁ মা যোৰহাট সোমাম এতিয়া আপুনি হেৰি কৰক ফোনটো ৰাখক মই গৈ পাই ফোন কৰিম কলৈ বুলি ওলাই গৈছিল তাই চাকৰি জেগালৈ কৰ্মৰত গুৱাহাটী গুৱাহাটীৰ পৰা আকৌ যোৰহাটলৈ মানে ঘূৰি আহিবলৈ নহয় ইয়াৰ পৰা ধৰি লওক 7টা কিমানত গাড়ীখন থাকেহে গৈ সি 8টা বজাত যোৰহাট সোমাইছেগৈ সেইখা বুলি কৈছে তাৰপিছৰ পৰা যোগাযোগ নাই মানে সদায় আহি গৈ থাকে কেলেনো যোগাযোগটো কৰিছোঁ গৈ পাই ফোন কৰিবি মই সেইখাই কৈছে সিও কৈছে মই গৈ পাই ফোন কৰিম আপুনি চিন্তা নকৰিব হ'ব মই তাৰমানে ইভাগে মানে কি মোৰ গাটো ভাল নাই কাৰণে সি মানে এতিয়া থাকিলোহেঁতেন যদি এতিয়া মই ডিউটি আছে নহয় কেনেকৈ থাকিম নালাগে থাকিব মই পাৰিম নহয় কেলে মই এনেকৈ আছোঁ ব্ৰেকিং নিউজ বিশিষ্ট শিল্পী ভূপেন উজিৰ চিকিৎসাধীন নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছে শিল্পী ভূপেন উজিৰ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে শিল্পীগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ ভূপেন উজিৰক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আমি জনাইছোঁ শিল্পীগৰাকীক হাস্পতালত চিকিৎসাধীন হৈ আছে তেখেত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে তেখেত আৰু বহুদিনৰ পৰাই অসুস্থ হৈ আছিল ভূপেন উজিৰ তেখেতক ততাতৈয়াকৈ হাস্পতাললৈ লৈ অহা হৈছে শ্বাস প্ৰশ্বাসজনিত ৰোগত তেখেত আক্ৰান্ত হৈছে নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট বৰ্ষীয়ান শিল্পীগৰাকী চিচিটিভিত বন্দী হৈছে শিহৰণকাৰী ডাম্পাৰ দুৰ্ঘটনাৰ দৃশ্য দেখুৱাম আপোনাক পুৱাই খানাপাৰাৰ ট্ৰেফিক পইণ্ট মহতিয়াই নিছিল এই তীব্ৰবেগী ডাম্পাৰখনে ট্ৰেফিক পইণ্টত খুন্দিয়াই বাগৰি পৰিছিল শিল ভৰ্তি ডাম্পাৰখন আমি আপোনাক এই ভিজুৱেলছ প্ৰথমতে দেখুৱাই লৈছোঁ এনেকৈ ডাম্পাৰখন আহিল অহাৰ পাছত তাত দুগৰাকীকৈ ট্ৰাফিক পুলিচ আছিল এগৰাকী ট্ৰাফিক পুলিচক খুন্দিয়াবলৈ লওঁতে সেই ট্ৰাফিক পুলিচগৰাকীয়ে তাৰ পৰা প্ৰাণতাকি দৌৰিলে আনগৰাকী ট্ৰাফিক পুলিচে ৰ'ব বুলি ভাবিছিল কিন্তু নৰোৱাৰ বাবে তেওঁ প্ৰাণতাকি তাৰ পৰা পলাই যোৱা দৌৰি যোৱা দেখা গ'ল দুয়োগৰাকী অৱশ্যে সৌভাগ্যক্ৰমে তেওঁলোক ৰক্ষা পৰিছে এক্সক্লুচিভলি আমি সেই দৃশ্য আপোনাক দেখুৱাইছোঁ এই মুহূৰ্তত ভয়ংকৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে যোৰাবাটৰ পৰা এইখন ডাম্পাৰ শিল ভৰ্তি ডাম্পাৰখন আহি আছিল জালুকবাৰীৰ অভিমুখে গৈ আছিল এই বাহনখন এইখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈছে নাগালেণ্ডৰ আমি দেখুৱালোঁ ইতিমধ্যে আপোনাক ৰেজিষ্ট্ৰেশ্যন নম্বৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিছে ট্ৰাফিক পইণ্টত থকা দুগৰাকীকৈ আৰক্ষী যোৰাবাটৰ পৰা শিল ভৰ্তি বাহনখন আহি আছিল ট্ৰাফিক পইণ্টত তাৰ পাছত খুন্দা মাৰিছে এই দিনৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ দুৰ্ঘটনাৰ বহু সময়ৰ পিছৰ এইটো দৃশ্য য'ত বাম্পাৰ আদিসমূহ ভাঙি যোৱা দেখা গৈছে এই ডাম্পাৰখনৰ এই দুৰ্ঘটনাৰ পাছতে ওচৰত থকা বাহনসমূহ পিছুৱাই দিয়া হয় শিলসমূহ ততাতৈয়াকৈ তাৰ পৰা আঁতৰ কৰা হয় লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় দেখুৱাইছোঁ এই মুহূৰ্তত সেই ডাম্পাৰখন বহু সময় যদি ধৰি যাতায়াতো ব্যাহত হৈ থাকে অৱশ্যে সম্প্ৰতি চলিছে
হেল্থ চিটি হাস্পতাললৈ গৈ থকা ৰোগীও বহু দূৰৰ পৰা দেখিছে আনফালে খানাপাৰা পাবলৈ যিসকল ট্ৰাফিক পইণ্টত ৰৈছিল তেওঁলোকেও এই বিষয়টোক লৈ চিন্তা কৰিছে তেওঁলোকেও দেখিছে প্ৰত্যক্ষদৰ্শীয়ে লগে লগে আৰক্ষীক খবৰ দিছে তাত আৰক্ষীৰ লোকো উপস্থিত আছিল সকলোৱে সহযোগিতা কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এই দুৰ্ঘটনাটোৰ পাছত ড্ৰাইভাৰগৰাকীকো উদ্ধাৰ কৰিছে ড্ৰাইভাৰগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছে আমি দেখুৱাইছোঁ বাহন তিনিখনকৈ গৈ আছিল সেইফালে খানাপাৰা অভিমুখী যিকেইখন বাহন ট্ৰাফিক পইণ্টত ট্ৰাফিকে ৰখাই থৈছিল এইফালৰ পৰা অৰ্থাৎ খানাপাৰা ফিল্ডৰ পৰা ওলাই যোৱা বাহনসমূহ হেল্থ চিটি হৈ বা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি উঠিবৰ বাবে ৰৈ থকা বাহনসমূহ দেখা গৈছিল আৰু তেনেকুৱা সময়তে যোৰাবাটৰ পৰা জালুকবাৰী অভিমুখী হৈ থকা এই ডাম্পাৰখনে ট্ৰাফিক পইণ্টটো খুন্দিয়াই কইনাধৰাৰ সন্মুখতে থকা কইনাধৰাৰ ৰাস্তাটোৰ সন্মুখতে থকা ট্ৰাফিক পইণ্টটো খুন্দিয়াই চুচুৰময় কৰি থৈ যায় দুগৰাকীকৈ তাত ট্ৰাফিক পুলিচ আছিল দুয়োগৰাকীয়ে প্ৰাণ তাকে দৌৰিছে যদিহে সেইখিনি মুহূৰ্তত ডাম্পাৰখনৰ সমান্তৰালকৈ আন এখন বাহন আহিলহেঁতেন ট্ৰাফিক পুলিচ দুগৰাকীক কিন্তু মহতিয়াই দিলেহেঁতেন সৌভাগ্যক্ৰমে তেওঁলোক ৰক্ষা পৰিছে প্ৰথমে আমি পইণ্টৰ ওপৰতে আছোঁ পইণ্টৰ ওপৰত বৰালি আমি এইটো জালুকবাৰী লাইনটো আমি ৰখাই দিছোঁ ৰখাই দিয়াৰ পিছত আমি এইখন লাইনটো ৰখালোঁ ৰখাৰ পিছত আমি যিটো আমাৰ ছায়েন্স মিউজিয়ামৰ পৰা আহে এইখন গাড়ী আমি কাটি পাৰ কৰাই দিলোঁ পাৰ কৰি দিয়াৰ পিছত আমাৰ ইয়াতে এখন গাড়ী আছিলে পাৰ কৰাই দিলোঁ লাইনটো খুলি দিছোঁ খুলি দিয়াতে চাওঁ ইফালৰ পৰা এখন ডাম্পাৰ পুৰা স্পীডত আহি আছে স্পীডত আহি আছে যদি আমি সিফালৰ গাড়ীটো এৰি দিয়া নাই সিফালৰ গাড়ীটো এৰি দিয়া নাই যদি চাই লওঁ কোনফালে যায় ডাম্পাৰটো যদি এনেকৈ গুচি যায় তেতিয়া এৰিম আহি চাওঁ একেবাৰে আমাৰ পইণ্টতে লগাই দিলোঁ গাড়ীখন মই এইফালৰ পইণ্টৰ ওপৰৰ পৰা সেইফালে জাপ মাৰি দিলোঁ জাপ মাৰি দিয়াৰ লগে লগে আৰু গাড়ীখন পাৰ হৈ যায় পাল্টি খাই গ'ল ব্ৰেক ফেইল হ'ল নেকি ব্ৰেক ফেইল হ'ল না কি হ'ল এতিয়া ক'ব পৰা নাই কিন্তু ইয়াতে লগাই দিম বুলি লগাই আহিছে এইটো যিটো আমাৰ ডিভাইডাৰটো আছে এই ডিভাইডাৰটো তাৰমানে লগাই আহিছে চেষ্টা কৰিছে ৰখাব পৰা নাই নাই আমি দুখ পোৱা নাই এনেই লাগিছিলে আমাৰ যিটো ওপৰত থাকে এইটো এনেই এইটো চাইডে অলপ লাগিছে জাপ মাৰাতে আমি জীৱনটো ঘূৰাই পালোঁ টকা লৈ আন্দোলন বন্ধ কৰা কথাটোৱে মোক কষ্ট দিছে মোক বন্দুকৰ গুলিও ৰখাব নোৱাৰে সবিস্তাৰে বাতৰি লৈ আহিম এটা বিৰতিৰ পিছত ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল